Hello everyone, মই মাৰ্টিনা and মই আজি আপোনালোকক দেখাম মিজোৰামত আমাৰ ফাৰ্ষ্ট ডে। So after check-in, first day আমাৰ first destination টো আছিল Solomon's Temple, the largest church in Mizoram। আৰু এই জেগাটোৰ পৰিৱেশৰ কথা মই আপোনালোকক কি ক'ম ৰাইজ, ইমানেই ধুনীয়া, ইমানেই শান্তিপূৰ্ণ গাইজ, it's so peaceful। মানে পাহাৰত থাকিলে চব বস্তু মই এনেও ধুনীয়াই দেখো, বাট এই জেগাটো লিটাৰেলি জাষ্ট ভাবক, পাহাৰৰ ওপৰত থিয় হৈ আছে গহীন গম্ভীৰকে হোৱাইট মাৰ্বলৰ অকণমান পুৰণি ভিন্টেজ আৰ্কিটেকচাৰ এটা ধুনীয়া চাৰ্চ, আৰু সেই চাৰ্চটোক কমপ্লিমেণ্ট কৰি তাৰ চৌপাশে ফুলি আছে বেলেগ বেলেগ ৰঙৰ ফুলছ এণ্ড বোগেনভেলিয়াছ। জাষ্ট বিলিভ মি গাইজ, বহুত বেছি ধুনীয়া জেগা। বাট যিমান বেছি ধুনীয়া জেগা হ'লেও তাতেতো আমি একেবাৰে থাকিব নোৱাৰো। চ' তাৰ পাছতে ওলালো আমি আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ বুলি। পিছে নেক্সট ডেষ্টিনেশ্যন পোৱাৰ আগতে আমি মিজোৰামৰ ট্ৰেফিকৰো এক্সপিৰিয়েঞ্চ ল'লো। 1 ঘণ্টা হ'ল গাইজ, 1 ঘণ্টা। পিছে মন কৰিবলগীয়া কথাটো হ'ল যে তাত আমি ইমান দেৰি ট্ৰেফিকত ফচি থকাৰ পাছতো এটা হৰ্ণৰ চাউণ্ড নুশুনিলো। সেইটো কাৰণে কিজানি কোৱা হয় আইজলক দ্য চাইলেণ্ট চিটি অফ ইণ্ডিয়া। আৰু এইফালে ভাৰী ৱেলকাম ট্ৰেফিক পাৰ কৰি আমি পালোহি আইজল পিক ৰিজৰ্ট, য'ৰ পৰা আপোনালোকে আইজল চিটিৰ এনেকুৱা এটা পেনোৰামিক ভিউ দেখিবলৈ পাব। কেতিয়াবা বাৰু আকাশৰ তৰাবোৰ তললৈ নামি অহা দেখিছেনে? মোৰ কিন্তু এইদিনা তেনেকুৱাই লাগিছিলে। আৰু এই ৰিজৰ্টখনতে আপোনালোকে মিজোৰামৰ দ্য ফেমাছ দ্য স্কাই ৱাক কৰিবলৈ পাব, যিটো বৰ্তমান একদম ভাইৰেল হৈ আছে। আৰু আমি ওপৰত স্কাই ৱাক কৰোঁ মানে এইফালে আমালৈ ফোন আহিল যে আমাৰ খানা বোলে ৰেডি হৈ আছে। আৰু কেফেখনৰ ফুড আইটেমছোতো বহুত বেছি টেষ্টি আছিল। চ' ক'ব গ'লে আইজলৰ ফাৰ্ষ্ট ডেটো আছিল আমাৰ বহুত ধুনীয়া, উইথ বিউটিফুল ভিউজ এণ্ড গুড ফুড। চ' ডেটছ অল ফৰ টুডে। নেক্সট ভিডিঅ'ত নেক্সট ডে কাহিনী দেখাই আছোঁ।